মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা, তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই, কিন্তু মই এষাৰ কথা আপোনালোকক কৈ থৈছোঁ, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া বেছি দেৰিটো হোৱা নাই, মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। মানে বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত এনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে, কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব এইটো মই আপোনালোকক কৈ দিম। মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে, গতিকে যেতিয়াই দলটো অকণমান ভাল দিন আহিব লৈছে সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে, পোনপটীয়াভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। নাই, মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকৈ দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম। সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকৈ চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ, আৰু ৰকিবুল হুছেইনৰ কথা মতে আচলতে সভাপতিয়ে গোটেই নীতি নিৰ্দেশবিলাক কৰে নেকি? স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ যিগৰাকী আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। আৰু এটা কথা আছে, আপোনাৰ গৌৰৱকে যিটো আছে পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে, আমি গম পাইছোঁ। সেইটো বিষয়ে আপোনাৰ মই কথা পাতিম। বিৰোধী দলৰ প্ৰতি অকল দলৰ প্ৰতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলোঁ বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজতো একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। এতিয়া সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? প্ৰথম আপোনাকে জনাম। ভূপেন দা, আপুনি বিজেপিৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত আছিলে, গতিকে মুখ্যমন্ত্ৰীয়ে কিন্তু এটা কথা কৈছিলে যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লোকসভা নিৰ্বাচনৰ সময়ছোৱাতে আপুনি বিধানসভাৰ প্ৰাকখনত আপুনি দল এৰিব, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে বহু দিছিলে। কিন্তু আপোনাৰ ৰিজিগনেশ্যন कांग्रेस हाईकमान को भेजा सुबह 8 बजे और मैंने विस्तार से लिखा क्यों ऐसा सिद्धांत लेना पड़ा। वो भी मैं कुछ इससे ज़्यादा बोलना नहीं चाहता हूँ। जब ज़रूरत होगा मैं सांबादिक लोगों को खुद इनवाइट करके पूरा बात विस्तार से बताया। अब कांग्रेस के भूतपूर्व सभापति थे, क्या गौरव गोगोई के साथ कुछ अनबन हुई या रकीबुल हुसैन के साथ? खबरें आ रही है ये कोई व्यक्तिगत चीज नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है, इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। মুখ্যমন্ত্ৰীয়ে দুটা ভৱিষ্যতবাণী কৰিছিলে যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আপোনাক আঁতৰাই দিব, সেইটো হ'ল আপুনি বিজেপিত যোগদান কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে, এতিয়া সেইটো হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে কোৱা কথা এনেকুৱা ধৰণৰ হয়তো এইটো কেনেবাকে এইটো আপোনাৰ কি ভাবে কি বিষয়টো ভৱিষ্যতবাণীটোক লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছোঁ আপোনালোকক, তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। কিন্তু মই যি কৰিম বা মই যি ভাবি আছোঁ, মই যি কৰিবলৈ গৈ আছোঁ মই চব আপোনালোকক ক'ম, মইতো নুলুকাওঁ। আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছোঁ নেকি? নাই, মই লুকুৱাটো নাই, মনে মনে কৰা নাই। কিন্তু আপুনি আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছোঁ, কালিও লগ পাইছোঁ, কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি। কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই।